Hi guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালো। আহক আজি ভিডিওটো আৰম্ভ কৰো। ৰাতিপুৱাই অমিতা কাটিছো। খালি পেটত অলপ অমিতা খাই লও, পাছত চাহ খাম অলপ পাছত। এতিয়া আয়াতে এখেতৰ ওচৰলৈ লৈ গৈ আছে, টিউচন ৰুমত বহি আছে। তাতে নি দিছে গৈ পাপা অমিতা খোৱা। এতিয়া যাও মই। এফালে আকৌ আয়াতে খেলি আছে, তাইক অলপ খেলিবলৈ দিছো। তেতিয়ালে চাহপান খালো বাৰু। এতিয়া ৰন্ধা বঢ়া কামত লাগিম। তাইক কৈছো খেলিবলৈ। এয়া দেখিছেনে, তাইক মাটিৰ বাচন লাগে, তাকে বনাই দিছিলো। এয়া পতা খিল কিবা কিবি। এতিয়া বাকি খেলনাবোৰে খেলি শেষ আৰু এতিয়া মাটিৰ বাচন লাগে, তাকে বনাই দিলো কেইদিনমান আগত। শুকাইছে। এতিয়া তাই ৰাতিপুৱাৰ খেলি আছে। তাই খেলালৈকে বোলো ময়ো যাওঁ, পাকঘৰত সোমাওগৈ, ৰন্ধা বঢ়া কামত লাগো। বলক এতিয়া ৰান্ধোগৈ। এয়া তিতা কেৰেলা কুটি ললো। দেখিছেনে, এনেকৈ মিহি মিহিকৈ কুটি লৈছো। যিখিনি তিতা কেৰেলা আছিলে গোটেইখিনি মই কাটি ললো। গোটেইখিনি নাভাজো, মই এটা পদ্ধতিত এনেকৈ ষ্ট'ৰ কৰি থওঁ, আপোনালোকক দেখুৱাম। আহক। এয়া দেখিছেনে, ইয়াৰে আধা মানে মই সৰু ডলা এখনত অলপ ৰ'দত দিম আৰু বাকি অলপ ভাজিম। আৰু এনেকৈ থলে মানে কি হয়, ঘৰত থাকিলেতো কেৰেলাখিনি বেয়া হৈ যায়, পকি যায়, নাইবা গেলি যায়, সাৰ দিয়া যিহেতু আজিকালি। সেয়েহে মই আনাৰ লগে লগে তেনেকৈ কৰি থওঁ, যেতিয়া ইচ্ছা তেতিয়া ভাজি খাব পাৰোঁ আৰু টেনশ্যন নাথাকে। আৰু তাকে মানে ভাবিছোঁ অলপ ভাজি দিওঁ, বাকীখিনি এনেকৈ অলপ ৰ'দত দি শুকাই থৈ দিম, আপোনালোকক দেখুৱাম। এয়া বাকীখিনি একেবাৰে চিম্পলকৈ তেলত দি ভাজিছোঁ। অলপ মচমচীয়া হ'লে ভাল লাগে, তিতাটো মানে ইমান নালাগে ভাত খোৱাৰ সময়ত। মই আগতে তিতা কেৰেলা ভাজি নাখাওঁৱেই, কিন্তু এতিয়া এনেকৈ মচমচীয়াকৈ ভাজিলে খাই ভাল পাওঁ। এখেতেও বহুত ভাল পোৱা হৈছে, আগতে এখেতেও ইমান খোৱা নাছিলে। এয়া বাকীখিনি ৰ'দত দিলোঁ। দেখিছেনে, একেবাৰে মানে শুকাই নেপেলাওঁ, কিন্তু মানে পানীটো যিটো আৰু সেইখিনি শুকোৱালৈকে মানে ৰ'দত দি থৈছিলোঁ। এয়া সেমেকি আহিছে। এতিয়া এটা কণ্টেইনাৰত ভৰাই ফ্ৰিজত থৈ দিম। যেতিয়া মন যায় তেতিয়া তেলত ডাইৰেক্ট ভাজি খালেই হ'ল আৰু অলপ নিমখ ছটিয়াই বা কিবা কিবি কৰি। এতিয়া এনেকৈ থৈ দিওঁ ষ্ট'ৰ কৰি। আপোনালোকে কেতিয়াবা এনেকৈ থৈ খাই চাবচোন, বহুত টেষ্টি হয়। আৰু এইটো ফুলৰ টাব যে বনাইছিলোঁ মই, সেইটো ৰেডি হৈ গ'ল। ইয়াতে মই কৰবী ফুল লগাই দিছোঁ আৰু এয়া তলত এডোখৰ আদা মানে গজালি মেলিছিলে, তাকে ৰুই দিছোঁ। ইয়াতে বোলো হৈ থাকক আৰু দৰ্জা মুখতে এনেকৈ থৈ দিছোঁ ফুলৰ টাবটো। কেনেকুৱা হৈছে জনাবচোন, ভাল লাগিছেনে? এনেকৈ কিবা কিবি নিজে বনালে মানে মোৰ মনটো বহুত ভাল লাগে, তাকে মানে ট্ৰাই কৰোঁ আৰু কিবা কৰিবলৈ। এতিয়া এয়া গা পা ধুলোঁ, খোৱা বোৱা কৰি আজৰি হ'লোঁ। কাপোৰ দুটামান ধুই দিলোঁ, বতৰো অলপ বেয়া বাৰাণ্ডাতে। আইতাকো গা পা ধুৱাই ৰেডি কৰালোঁ, তাই এতিয়া বাচন সামৰি আছে। কাম বন গোটেই শেষ কৰিলোঁ। এতিয়া ঘৰলৈ যাম, তাকে ৰেডি হ'লোঁ। ৰেডি মানে আৰু কেনেকৈ যাম, মুন্নি আহিছে মানে আয়াতৰ মাহীয়েক মেহেৰাজক লৈ। তাকে আয়াতে মানে হুলস্থুল আৰু কেতিয়া গৈ পাব আৰু মেহেৰাজক। তাকে এতিয়া যাওঁ বলক। ভয় খাই গ'লো মই। কোনে আনিছে? কিলি ফুল ৰ'জ। কোনে আনিছে এইটো? চাওঁ। দুটা আনিছে, ওলাও এটা ক'ত? ৱাও, ভাল লাগিছেনে? বেগত থৈ দিবা। এয়া ফুল দুটা আনি দিলে মানে ক্লিপ, মামায়েকে আনি দিছে আয়তক, আৰু ডৰেমনটো আনি দিলে মেহেৰাজক। তাকে আয়তে দেখুৱাই আছিলে। এতিয়া তাই অলপ ফল খাই আছে, বানানা মেংগ' ইটো খাই পেলাই এতিয়া কৈ আছে যে ফটোশ্বুট কৰিব, শাৰী পিন্ধাই দিব লাগে। তাকে মাহীয়েকে শাৰী পিন্ধাই দিলে। এতিয়া ফটো উঠি আছে। তাই প'জ দেখিছেনে, ইমান মানে মৰম লগাকৈ প'জ কিছুমান দিয়ে, মানে বহুত জানে আৰু মাহীয়েকৰ পৰা গোটেই শিকিলে তাই ফটোৰ হেৰি। এতিয়া কেনেকৈ প'জ দি আছে দেখিছেনে। এয়া সন্ধিয়া হ'লেহি। আব্বাই এতিয়া মালপোৱা আৰু চিঙৰা আনিলে, চবেই তাকে খাই আছোঁ। একেবাৰে বহুত গৰম মালপোৱা আৰু চিঙৰা খাই বহুত টেষ্টি লাগিছে আমাৰ হোটেলৰ। আকৌ আব্বা যাবগৈ ওলাইছে যে, মেহেৰাজে যাব নিদিয়ে। আব্বাৰ মাতটো শুনিলে মানে সি আৰু কাৰো কোচত নাথাকে। এতিয়া তাকে যাবগৈ সি, তেনেকৈ কৰি আছে। ইফালে আকৌ আয়তক গান লগাই দিব লাগে, ডান্স কৰিব বোলে। মেহেৰাজক লৈ কৈ আছে ডিজে আনিব লাগে। মেহেৰাজৰ ফূৰ্তি। এতিয়া সৰু বক্স এটাকে বোলো বজাই দিওঁ।
বহুত সময় নাছিলে তাই এতিয়া ভাগৰি গৈছে বোলো অলপ মেহৰাজৰ লগতে খেলি থকা বহি এইফালে আকৌ আম্মাই মুৰ্গী আনিছে বা তাকে বাচি আছে আমি খোৱা বোৱা কৰি যাম ঘৰ আহি পালোঁ বৰষুণ দি আছিলে যিহেতু আৰু ভিডিঅ' নবনালোঁ খৰধৰকৈ খোৱা বোৱা কৰিলোঁ আম্মাই ৰন্ধা বঢ়া কৰিলে খাই গুচি আহিলোঁ আয়াত আকৌ নাহিলে তাতে থাকিলে তাই দুদিনমান থাকিব বোলে এতিয়া আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজিলৈ ইমানে আকৌ অন্য এটা ভিডিঅ'ত লগ পাম